IITৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং কি ধুনীয়াকৈ সজোৱা আছে। একাডেমিক ভৱন ইয়াৰ সন্মুখৰ পৰা মই ভিডিঅ' কৰাৰ সাহস পোৱা নাই। যদি কোনোবাই ফটককৈ কিবা কৈ দিয়ে, ইয়াতে যিমানবিলাক ক্লাছ আছে চববিলাক ইয়াতে সংগঠিত হয়। বায়'চাইন্সৰ ডিপাৰ্টমেণ্ট হয় এইটো ডাঙৰ। এয়াই একাডেমিক ব্লক। গোটেই দিন খোজকাঢ়ি হতে আমি চেছ কৰিব নোৱাৰিম ক'ত কি বস্তু আছে। নিৰ্ভৰ কৰি মই ইয়াত ভিডিঅ' কৰি আছোঁ। কোনোবাই ধমক দিলে ঝামেলা হ'ব। একাডেমিক ব্লকৰ মাজতে আছে ধুনীয়া টি গাৰ্ডেন। ইয়াত বিল্ডিঙৰ ষ্ট্ৰাকচাৰ ডিজাইন একদম চাবলগীয়া। ইয়াত আৰ্টছ ব্ৰিজ আছে এটা বিল্ডিঙৰ পৰা আন এটা বিল্ডিং কানেকশ্যন কৰিবৰ কাৰণে। এনেকৈ গোটেই জেগাতে আৰ্টছ ব্ৰিজ দেখিবলৈ পোৱা যায়। যে ফ'ৰ্থ ট্ৰেইনিঙত আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কিদৰে কাম কৰে নকৰে সেইটো আমালোকক দেখুৱাই দিয়া হৈছে। আমি কোডিং বনালোঁ ইতিমধ্যে, আপোনালোকে স্ক্ৰীণত চাব পাৰিছে। যদি কোনোবাই ফ'ৰ্থ ডে ট্ৰেইনিঙত আমাক মানে ফেচ ফিল্টাৰ কেনেকৈ লগাব লাগে সেইখিনি আমাক শিকোৱা হৈছে। আমি চবে পুৰা একদম फेस फिल्टरत सबे काम कर सबे सक्सेस। टेलीस्कोप नहीं, स्क्रीन में नहीं, यहाँ पे मुझे पता है तो स्क्रीन में देख रहे हैं। ये टेलीस्कोप इसलिए मुझे बताना पड़ा कि यहाँ पे है चेंजिंग लेंस। मतलब इसका पार्ट्स क्या है पहले बता देता हूँ तो ही आपको समझ में आएगा, वरना सब कुछ devices to dump their data and a common language for all the devices to communicate with each other. Data is emitted from various sensors and sent to IoT platforms, and the result is shared with other devices for better user experience. या আমাক টেলিস্কোপ কেনেকৈ হেণ্ডেল কৰিব লাগে শিকাই আছে। আমাৰ ছাৰহঁতে পুৰা ট্ৰাই মাৰি আছে। ইয়া আমাৰ আইনষ্টাইনৰ দেউতা, এখেত এতিয়া একদম ফাইনাল এডজাষ্টমেণ্টটো এখেতে কৰিব। চতুৰ্থ দিনত ট্ৰেইনিং এনেকৈ আৰম্ভ কৰিল। চবে বাকচ চাকচ চব পেক কৰি আছে। প্ৰতিদিনে লেপটপ খুলিব লাগে আৰু লেপটপ বন্ধ কৰিব লাগে। চবে তাকে কৰি আছে। হোষ্টেলত যাবৰ হ'ল। মোটামুটি হৈ আছে 6:30 আমালোকৰ ছুটি হয় আৰু আমি লৈ যাওঁ এইটো সময়ত। Somebody wants you, somebody needs you. কোনোবাই শুনিলে নেকি? আমি 5th ডেজৰ কাৰণে ওলালোঁ। 5th ডেজ ট্ৰেইনিং। মই দেৰি হৈছোঁ। এতিয়া ধাম ধুম গৈ ব্ৰেকফাষ্ট কৰি তাৰপিছত আমাক যাব লাগিব ট্ৰেইনিং। আজিৰ পঞ্চম দিন অৰ্থাৎ লাষ্ট ডে। আজি চব বিভিন্নজনক বিভিন্ন প্ৰজেক্ট বনাবলৈ দিছে। এই সন্মুখত চাইছে আপোনালোকে শ্লাইডিং ডোৰ হ'ব। আমাৰ হ'ব চোলাৰ ইণ্ডিকেটৰ। আমি ইয়াতে ড্ৰোন বনালোঁ। ড্ৰোন বনাই আকাশত উৰাই আছোঁ। ৱাও, বঢ়িয়া বঢ়িয়া, ঝাক্কাছ। এইটো আমাৰ টিচাৰহঁতে ড্ৰোন বনালে ইয়াত। হয়তো ছাৰহঁতক স্প্ৰেয়াৰ বনাব দিছে। 3 নম্বৰ মিজানুৰ ছাৰে কণ্ট্ৰল কৰি আছে। ৰাকিব ছাৰে দেখাই দি আছে একদম পুৰা ইয়াৰ কণ্ট্ৰল। ক্লাছৰুমতে ড্ৰোন বনাই ড্ৰোন উৰাই আছোঁ। নিজে হাতে একদম পুৰা বনাইছোঁ।
আমাৰ সব টিচাৰে বনাইছে অলপ ইজ্জত ৰাখিব লাগিব না লেবটো এইটো ছাৰহঁতৰ চবতকৈ ইণ্টাৰেষ্টিং ক্লাছ হ'ল আমাৰ ড্ৰোন উৰা 5 দিনমান ট্ৰেইনিং কৰাৰ পিছত যিবিলাক বস্তু আমি মেইনটেইনিং কৰিছিলোঁ মানে বনাইছিলোঁ আজি চবে ডিছমেণ্টেল কৰি আছে তাৰমানে আমাৰ বিদায়ৰ টাইম হ'ল যিহেতু আমাক তালৈকে ছুটি দিব চাৰ্টিফিকেট ইছ্যু কৰাৰ যোজা চলি আছে আমাৰ লগৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কাম চলি আছে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন মনোৰঞ্জন বৰা এই বৰা ছাৰে গৈ আছে এতিয়া টিকেটৰ চাৰ্টিফিকেট ল'বৰ কাৰণে আহমেদ নায়েজা সুলতানা চাৰ্টিফিকেট ছাৰে ধুনীয়াকৈ মোক দি আছে পূজা শৰ্মা ছাৰ আমাৰ বহুত দূৰৰ পৰা আহিছে আমাৰ অসমত কি ধুনীয়াকৈ দৰাঠি গগৈ ছাৰ টিচিঙত আমি আটাই দৰাঠি গগৈ वो मिरर होगा দিবাকৰ দাস নো প্ৰব্লেম কেন আই শো ইউৰ ফেস প্লিজ স্যার এখেত আমার স্যার আমার ধুনীয়াকৈ সবকে ট্ৰেইনিং দিলে আমি ইয়াত ক'ব গ'লে সবকে ধুনীয়াকৈ ছাৰে ট্ৰেইনিং দিছে ছাৰ ট্ৰেইনিঙত আমি সবে আপলোড হৈছে প্ৰশান্ত চৰকাৰ Sir, will you say something? Yeah, definitely I would like to say something on this training कि हमने 5 दिन का ट्रेनिंग कंडक्ट किया था जिसके अंदर हमने रोबोटिक्स और ड्रोन के बारे में हमने पूरा किशोर कलिता और सर भी बहुत एक्टिव रहे थे इस चीज़ पे एंड आई होप कि ये जो हम ट्रेनिंग दे रहे हैं वो अच्छी तरह इम्प्लीमेंट पॉल सारे असम के गवर्नमेंट स्कूल्स में Thank you, sir. Thank you so much. জনসমুদ্ৰ হ'ল এতিয়া ছাৰ প্লিজ বাইদেউ প্লিজ এই জনসমুদ্ৰ হলখন এতিয়া জনশূন্য হ'ব আমি সবে গৈ আছোঁ বাই বাই হা देखी तो नाले हम चले जाएंगे हेलो देव ভাল লাগিল আপোনাৰ লগত লগ পাই सुने আমাৰ য়ংগেষ্ট ছাৰ তেখেতে আমাক ট্ৰেইনিং কৰিলে তেখেতেও সহযোগী আছিল ছাৰ आप जरा बोलिए ट्रेनिंग करके आपका कैसा लगा Everyone is cooperative and nice sessions and everyone is enthusiastic तो बहुत इंटरेस्ट आ रहा है प्रोजेक्ट सब थैंक यू सर तो भैया ইয়াতে আমি ট্ৰেইনিং কৰিলোঁ টিচাৰ সব আমাৰ যিমানবিলাক আছিল সবে সব কোপাৰেটিভ আছিল এতিয়া আমি ঘৰাঘৰি হ'বলৈ লৈছোঁ আজি আমাৰ 3টাতে ছুটি হ'ল আমি এতিয়া গৈ আছোঁ ঘৰলৈ